সাবস্ক্রাইব করে দিব সব দেখিছেনে খালি দিছে পুরা অকমান সাৱধানে নমাব যিমান পাৰে এয়া দেখিছে নহয় বাইক কেনেকুৱা পাইছে আপোনালোকে কমেন্টত জনাব हेलो नमस्कार और स्वागतम जानाइछु केएनपी भाइब्सर अन्य एटी नतुन भिडिओ लै आज सानडे तो सानडे कारणे आमी ओलाइछु अकमान बाहिৰৰ फाले ओলাই যাওঁ বুলি আৰু থাম্বনেলত দেখা পাই আপোনালোকে গম পাইছে চাগে কোলৈকে যাম বিৰাতে ধুনিয়া এটা পৰিবেশ বুলি শুনি আছো আৰু বহুত মানুহ গৈ আছে তালৈ এইকেদিনত খবৰ পাইছো বা ভিডিওস এইবিলাক পাই থাকো ভিডিওস বিলাক সো সেই কাৰণে বলো আজি আমিও একবাৰ গৈ চাওঁ এক্সপ্লোৰ কৰি দিওঁ জায়গাটো সো আপোনালোককো লগত লৈ যাম হেতু কাৰণে আৰু আমাৰ মেডামো ওলাই আছে পুৰা ৰেডি বহুত গৰম আপোনালোকক দেখাই আছো কেনেকৈ কি যাব লাগে কোনফালে হয় আপোনালোকৰো যদি যাবলৈ মন আছে বা যাব বিচাৰে তেনে হলে 100% আপোনালোকে যাব পাৰিব ভিডিওটো চাই থাকক শেষৰলৈকে বহুত কষ্ট কৰি গৰমত ওলাই যাম আজি যিমানখিনি এতিয়ালৈকে আমাক সাপোৰ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ সাপোৰ্ট কৰি যাব আৰু আজি আমি যাবলৈ ওলাইছো এয়া আজি মোটামুটি জুৱাকালিতকে অলপমান কম যদিও এখিনিও যথেষ্ট হয় 37 মান হ'ব চাগে আজি 36 37 ডিগ্ৰী মান হ'ব সো সেই জায়গাটোলৈ গৈ অকমান হকাহ পাম বুলি ভাবিছো ঠাণ্ডা পৰিবেশ নেচাৰেল বস্তুটো সো এই কাৰণে ওলাইছো এতিয়া যাবলৈ ঠিক আছে আপোনালোকক দেখাই আছো এতিয়া বলক আমি একেলগে ওলাই যাওঁ সাবস্ক্ৰাইব কৰি দিব ওলালো এয়া আমাৰ মেডাম পুৰা দৌৰা-দৌৰি কৰি আছে এয়া যাবলৈ ওলাইছো আৰু গৰম বহুত বাপৰে বাপ দেখিছেনে খালি দিছে পুৰা সহজ নহয় এই ৰ'দটো ওলাই অহাটো এই বিশ্বকৰ্মা একদম জ্বলি গৈছে এই ৰ'দত ৰাইড কৰাটো ইমান সহজ কথা নহয় এই গৰমত ট্ৰেফিক জাম হ'লে যে মাথাটো বেয়া হৈ যায় আৰু দেই আমি হাউকতে তিনিআলি পাইছোঁ আৰু লেফ্ট চাইডে গ'লে মানে লখৰা পাম বা সাংঘাতিক যাম বাপৰে বাপ এয়া দেখিছে নহয় পুৰা যাম আৰু কিবাকে পাৰ হৈ আহিলোঁ যামখিনি কিবা গৈ আছোঁ আগুৱাই দাদাজন আগত ৰখাৰ কথা আছিলে ক'ত বা ৰখিছে সিয়ে জানে আৰু দেই মানে আমাৰ লগত আৰু এজন দাদা যোৱা প্লেনিং আছিলে সো তেখেতে অলৰেডি আগতে আহি পেলাই ইয়াত ৰখি আছিলে বোলে তো জামখিনি ক্ৰছ কৰি কিনে আগত ৰখি থকা বুলি ক'লে এতিয়া বিচাৰি ফুৰিছোঁ তো জন আহি নাই দিয়া ডাউন হৈ আছিলে বহুতকে দেখিলোঁ ওলাই আহি আছে যাব দিয়া নাই না চান্দুবি যাওঁ অলপ এইখিনি এণ্ট্ৰি গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্ট আহিয়ে কেনা লাগিলে চাগে কথাটো হ'ল কি বহুত মানুহক ঘূৰাই পঠিয়াই আছে বোলে আমি বজাৰতো বহুত মানুহ দেখা পাইছিলোঁ কিন্তু ভাবিছিলোঁ বেলেগ মানুহ হ'ব পাৰে ইয়ালৈ নাহিব পাৰে এতিয়া মেইন কথাটো হৈ গ'ল কি যাবলৈতো দিয়া নাই তাকে বোলো চাই আহোঁ কেনেকুৱা কিহৰ কাৰণে যাব দিয়া নাই সেইকাৰণে আমি অকণমান আগুৱাই আহি কিনে ইয়ালৈ আহিলোঁ এইবিলাক দেখিছেনে কিমান যে মানুহ আৰু ঘূৰি গৈছে এইটো ৰাস্তা দি যাব দিয়া নাই কিয় যাব দিয়া নাই নেকি কিহৰ কাৰণে হা হা অফিচাৰ কবৰ কিবা কাম লাগি আছে কাম লাগি আছে এইফালে হৈ যাব বকিষ্ট হৈ লৈ যাব পাৰিব বকিষ্ট হৈ যাব তালৈকে যাব পাৰিম একদম জাগাত পাব যায় বকিষ্ট চাৰিআলি হৈ এনেকৈ সোমাই যাব তো আপোনালোকে দেখা পালে যে হেতু সাইডেদি যাব দিয়া নাই নরমাল যোনটো ওয়ে হয় গড়ভাঙা যোৱা লখৰা চাৰিআলিৰ পৰা যোনটো সাইডেদি আমি আহি কিনে যাওঁ হেফালে বন্ধ আছে কিবা অফিচাৰৰ লগত মিটিং চলি থকা বুলি ক'লে তো হেতু কাৰণে ভাবিলো আমি বকিষ্ট ফালে দিয়ে যাওঁ কিন্তু বকিষ্ট ফালে দি আকৌ চিনি নাপাওঁ সবচে ডাঙৰ কথাটো হৈ গ'ল হেতু তো আমাৰো কপাল বেয়া উপায় নাই নেক্সট কোড কি প্ল্যানিং কৰো আপোনালোকক দেখাই আছো চাই যাওক নেক্সট আমি কোড গৈ আছো নিজেও নাজানো গৈ আছো আৰু আজি দিনে বেয়া নাই কিহে বা যিয়ে নহওক
বন্ধ দিছে যদিও উপায় নাই। তো অকল আমি বুলি নহয়, বহুত মানুহ ঘূৰি গৈছে। এইখিনি আহি থাকোঁতে থিৰাং কৰিলোঁ মনতে যে যামটো গড়ভাঙাই যাম। যোনটো কথা কৈছে যে বশিষ্ঠৰ ফালেদি ৰাস্তা আছে, সেই ৰাস্তাটোকে বিচাৰি কেনে আমি এতিয়া এইটো ছাইডেদি গৈ আছোঁ। তো ফাইনেল হৈ গ'ল, আমি তালৈকে যাম। গৈ চাওঁ, যদি ৰাস্তা আধা ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হয় তেনেহ'লে ঘূৰি আহিম আৰু, কিন্তু যোৱাটো এবাৰ চেষ্টা কৰাটো মানুহৰ জৰুৰী। চ' সেইখিনিয়ে বস্তু মানুহে যোনটো মনত ভাবি লয় সেইটো বস্তু কৰিবৰ কাৰণে এটলিষ্ট চেষ্টা এটা কৰিব লাগে। যিহেতু আমি ইমান ৰ'দত কষ্ট কৰি ওলাই আহিছিলোঁৱে, সেইকাৰণে ভাবিলোঁ একবাৰ সেইটো ছাইডেদি যদি ৰাস্তা আছে গৈ চাওঁ এবাৰ। তো তেনেকেই এফালে আকৌ বেক হৈ কেনে বশিষ্ঠৰ ফালেদি যাবলৈ ওলালোঁ। এতিয়া সুধি সুধি গৈ থাকিম আৰু, যদি নাপাওঁ নাই, যদি পাই যাওঁ বঢ়িয়া। এতিয়া আমি ৰাস্তা বিচাৰি আছোঁ গড়ভাঙা যোৱাৰ বশিষ্ঠৰ যোগেদি। আৰু মেপতো শ্ব' নকৰিছিল ৰাস্তাটো। মেপতো ওলোৱা নাই ৰাস্তাটো। চাওঁচোন আগত গৈ পেলাই ঘূৰি মেলি চাওঁ। পুৰা গড়ভাঙা ওলাব পাৰি নেকি? গড়ভাঙা বয়সীয়াল মানুহজনে যেতিয়া এনচাৰটো দিওঁতে ইমান দেৰি কৰিলে, তাৰ মানে গম পালোঁ তেখেতৰ ইমান এটা আইডিয়া নাই। চ' আমি আকৌ আগুৱাই গ'লোঁ। গেমছ ভিলেজৰ ছাইডেদি এটা ৰাস্তা আছে যোনটো বশিষ্ঠ ডাইৰেক্ট ওলাব পাৰি। এই ৰাস্তাটো খুব ধুনীয়া হয় পৰিৱেশটো। এই যে আমাৰ আগেদি গৈ আছে লেফ্ট ছাইডত পালচাৰখন, সেই ছাইডেদি পাৰ যে হ'ল। তেখেতলোকক একচুৱেলি লগ পালোঁ আমি গেমছ ভিলেজত। ষ্ট্ৰেঞ্জাৰ্ছ আছিলে, চ' আমাৰ লগত অলপ চিনাকি হ'ল। বোলে একেলগতে তেখেতলোকৰো গড়ভাঙা যোৱাৰ প্লেনিং আছিলে আজি, কিন্তু যাবলৈ নিদিয়াৰ কাৰণে প্লেনিংটো পূৰা বৰবাদ হৈ গৈছিলে। তাৰ পাছত তাহাঁতিও চিনি নাপায় এই ছাইডৰ কেনেকৈ যায়, মানে বশিষ্ঠ ছাইডেদি। তো আমাকো ক'লে যে আপোনালোকে যায় নেকি, আমিও একেলগতে যাম বুলি ভাবিছোঁ। তো মোৰ কাৰণেতো ভালেই হ'ল, ধুনীয়া। আৰু ছেকেণ্ড কথা কি, যোন দাদাজন আহিছিলে তেখেতৰ আকৌ বাইকখন বেয়া হৈ গ'ল, এইখিনিৰ পৰা আহিব নোৱাৰিলে, ষ্টাৰ্ট বন্ধ হৈ গ'ল। চ' তেখেত আকৌ উভতি গুচি গ'ল ঘৰৰ কাৰণে। এতিয়া আমি অকলেই বোলো যাম, আৰু যিহেতু এখেতলোকক লগ পাই গ'লোঁ তো ভালেই হ'ল আৰু, চিনাকি হৈ ল'লোঁ বঢ়িয়াকৈ। চিনাকি হৈ কেনে আমি এতিয়া গৈ আছোঁ। তো তেনেকৈ লগ পালে খুব ভাল লাগি যায়। আৰু এওঁলোকক লগ নাপালেতো চাগে আমাৰ অহা নহ'লেই হয়, কাৰণ কিয় দাদাজনৰো বাইক বেয়া হ'ল, তেখেতো গুচি গ'ল। চ' আমি বেলেগ কোনোবা ফালে যোৱা হয়তো প্লেনিং কৰিলোঁ হয়, কিন্তু লগো পাই গ'লোঁ। গোটেইখিনি প্লাছ পইণ্ট হৈছে, মাইনাছ হৈছে যদিও তাতে বহুত প্লাছ পইণ্ট আহিছে। চ' সেইটো কাৰণে আকৌ আমাৰ যোনখিনি জোচ আছিলে, জোচখিনি কমা নাই, এগেইন আমি আগলৈ ৰাওনা হ'লোঁ। সুধি সুধি গৈ গৈ বশিষ্ঠ মন্দিৰে পালোঁগৈ, কিন্তু এজনো জনা মানুহ নোলালে। তো চাওঁ কি হয় আগলৈ। তো আকৌ ঘূৰি আহি পেলাই এজন মানুহ পালোঁ যোনে ভালকৈ বুজাই দিলে বস্তুখিনি, আৰু থেংকছ টু ডেট পাৰ্চন যোনে সেইটো টাইমত বুজাই দিছিলে। চ' আমি সেইমতেদি কিলিং বুলি এডোখৰ জেগা আছে নেকি, মষ্ট প্ৰবেবলি, ভুল হ'লে ক্ষমা কৰিব। চ' সেইফালেদি যাব পাৰে বুলি ক'লে, তেনেকৈ আমি আগুৱাই আহিলোঁ। আৰু সেই লগত অহা কেইজনো আহি আছে, যাক আধা ৰাস্তাত লগ পাইছিলোঁ, তেখেতলোকো আহি আছে একেলগতে। ফেনৰ বঁটা লৈ লৈ আমি গৈ আছোঁ গড়ভাঙা। এইফালেদি আমাৰ অকণমান দীঘলীয়া হ'ব যদিও যাত্ৰাটো, কিন্তু সোমায়ে ৰাস্তাটো এণ্ট্ৰি মাৰিয়ে খুব ধুনীয়া লাগিছে। দুয়ো কাষে পূৰা সেউজীয়া গছ গছনি, আৰু তেখেতলোকৰ কাৰণে অকণমান সময় ৰৈ দিলোঁ। অকণমান পিছ পৰি গৈছিলে, বিচাৰি পোৱা নাছিলে চাগে, আমাক হেৰাই গৈছিলে। চ' সেইকাৰণে ইয়াত অলপ ৰৈ দিলোঁ। এয়া আকৌ আহি পালে তেখেতলোক, আৰু এই মঞ্জিলৰ ৰাস্তাইদি পূৰা গৈ আছোঁ। কি যে মনোমোহা দৃশ্য, পাহাৰৰ মাজে মাজে আৰু আমাৰ প্ৰকৃতিৰ মাজে মাজে এনেকৈ বাইক চলাই গৈ যোনটো শান্তি এটা ফিল হয়, বাইকাৰ্ছৰ হওক বা নৰ্মেল মানুহৰ যোন ব্যস্ততাৰ মাজত বহু সময় থাকে। চ' সেই বস্তুটো মানে মই বুজাব পৰা নাছিলোঁ সেই সময়টোত। এতিয়া ফিল কৰি আছোঁ কেনেকুৱা এটা ফিল হৈছিলে।
এই বাইক ৰাইডটো মোৰ ওৱান অফ দ্য মোষ্ট মনত থকা ৰাইড হ'ব কাৰণ কিয় ইয়াতে যোনখিনি মই ফিল কৰি আছোঁ যেনেকুৱা মই ৰাস্তাটো অনুভৱ কৰিব পাৰিছোঁ তেনেকুৱা এতিয়ালৈকে হয়তো ইন ফিউচাৰ হ'ব পাৰে বেলেগ ক'ৰবাত যোৱাটো প্লেনিং আছে চ' বাট এতিয়ালৈকে এইটো মোৰ বেষ্ট ট্ৰিপ হৈ আছে এতিয়ালৈকে আৰু দেখিছে আপোনালোকে দুয়ো কাষে ধুনীয়া আৰু বতাহো খুব ধুনীয়া সুন্দৰ বতাহ আছিলে ঠাণ্ডা বতাহৰ মাজে মাজে গৈ আছিলোঁ আমি আৰু কয় নহয় যো হতা হে আচ্ছে কে লিয়ে হতা হে ইমানবিলাক বেয়া হোৱাৰ পাছতো এটা ভালৰ ৰাস্তা সদায় খোলা থাকে তো ঠিক তেনেকৈ আমাৰ সেইফালৰ পৰা কেঞ্চেল হ'ল সেইফালে যাবলৈ নিদিলে দেন আমি এই ৰাস্তাটো দি আহিলোঁ আৰু এটা কথা ক'বলৈ যদি মই যাওঁ সেইটো ৰাস্তাতকৈ এইটো ৰাস্তাইদি বেছি মজা লাগি আছে মোৰ কাৰণ কিয় সিটো ৰাস্তা মই অলৰেডি কেমেৰাত বা ফটোত দেখা পাইছোঁ ভিডিঅ'জত দেখা পাইছোঁ কিন্তু এইটো ৰাস্তা যোনটো আছে এইটো আপোনালোকৰ কাৰণে নতুনকৈ এক্সপ্ল'ৰ কৰি দিছোঁ হয়তো এই ৰাস্তাটো খুব কম মানুহেই দেখাইছে আৰু এই ৰাস্তাটো দি আপোনালোকে আহিব খালি দিনৰ ভাগত আহিব অকণমান ছেফ ফিল হয় আৰু চ' আপোনালোকে দেখিছে এইখিনি বস্তু ইমান ধুনীয়া ইয়াতে অলপ সময় ৰৈ কেনে মই বোলো অকণমান সময় এটা জিৰণি লওঁ ভাল লাগিলে জেগাডোখৰ খালী আছিলে ৰাস্তাৰ অকণমান ছাইডত তো সেইটো কাৰণে ইয়াত অকণমান দেৰি ৰৈ তাহাঁতক ফটো অলপমান তুলি দিলোঁ তাৰপিছত এগেইন আমি ইয়াৰ পৰা আকৌ যোৱা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টোত আৰু এই ৰাস্তাৰখিনি দেখাই নাথাকোঁ আৰু কাৰণ কিয় আপোনালোকে আহিলে নিজে গম পাবই ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা ইয়াত দেখাই থাকিলেও শেষ নহয় ইমানে ধুনীয়া মানে পইণ্ট কিছুমান আহে বা ইমানে গোটেই ৰাস্তাটোৱে ধুনীয়া হয় একচুৱেলি চ' সেইটো কাৰণে একেবাৰে আমি শেষৰ পৰ্যায়লৈকে গৈ আছোঁ এনেকৈ এই ৰাস্তাটোদি গৈ একেবাৰে শেষত য'ত শেষ হৈছে তাতে এই এনেকুৱা ধৰণৰ আপোনাৰ কেঁচা ৰাস্তা ষ্টাৰ্টিং হয় আৰু ইয়াৰ পৰা অলপমান দূৰ গৈ কেনে আমি ডাইৰেক্ট গড়ভাঙাৰ আধাত ওলামগৈ চ' চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ গম পাই থাকিব কোনখিনিত ওলাওঁগৈ আমি যদি নৰ্মেলি যে এইটো ৰাস্তাইদি আহিলোঁ হয় তেতিয়াহ'লে এইফালেদি এনেকৈ কৰি ওলালোঁ হয় এইটো চাইডে অহাৰ কাৰণে ঘূৰি অহাৰ কাৰণে এইফালেদি ওলাইছিলোঁ আপোনালোকে চাই ল'ব পাৰে এবাৰ প্ৰবাল থাকলাবি গছ গছনিৰ মাজে মাজে নেচাৰৰ মাজে মাজে গৈ থাকক আৰু এয়াই গড়ভাঙাৰ ৰাস্তা এইটোৱেই আমি অকণমান বেছিকৈ ঘূৰি আহিলোঁ আজি মানুহ বহুত হৈছে তাতে আৰু লাহে লাহে গম পোৱা যেতিয়াৰ পৰা হ'ল ৰিলছ বা ভিডিঅ'ছ এইবিলাক যেতিয়া ভাইৰেল হ'ল যাবলৈ নিদিয়ে আচ্ছা এই তেতিয়া যে আহিব দিয়া নাছিলে মিটিং চলি থকা বুলি কৈছিলে ইয়াতে মানে চেকিং বহাইছে চ' ফাৰ্ষ্ট টাইম মই আগৰবাৰ ভিডিঅ'বিলাকত মই দেখা নাই বা কোনো কোৱা নাই ইয়াতে চেকিঙো হয় চ' আমি যোৱা দিনাখন চেকিং চলি আছিলে কোনোবাই কিবা কিবি লৈ যায় নেকি বেয়া বস্তু খাবৰ কাৰণে তো তেনেকৈ পুলিচে চেকিং বহাইছিলে আধা ৰাস্তাতে তো সেইখিনি ক্ৰছ কৰি মেলি আমাৰতো একো নাই আমি নৰ্মেল আৰু একদম বিন্দাছ গৈ আছোঁ আৰু এটা কথা গাড়ীও লৈ আহিব পাৰে বহুত লোকে যদি বিচাৰে কাৰণ গাড়ীও একেবাৰে মোটামুটি ওচৰলৈকে গৈ পায় একদম জেগালৈকে গৈ পায় গাড়ী লৈ যাব পাৰে আপোনালোকে অলমষ্ট আহি পাইছোঁহি আৰু ইয়াৰ পৰা মোটামুটি আৰু 2 কিলোমিটাৰ 3 কিলোমিটাৰমান আছে বুলি কৈছে তো এইখিনিতে আহি পেলাই আমাৰ এই লেফ্ট চাইডে এইটো যোনটো চিধা ৰাস্তা দেখিছে এইটো চাইডে ডাইৰেক্ট গড়ভাঙা ওলাব পাৰি আৰু নেক্সট আপোনাৰ ধৰক ইয়াতে অকণমান দেৰি ৰখিলোঁ আপোনালোকেও ৰখিব পাৰে সৰু সুৰা দোকান আছে তামোল পাণৰ দোকান আৰু চিপছ ক'ল্ড ড্ৰিংকছ এইবিলাকো ৰাখিছে তো তেওঁলোকে আপোনালোকে যদি বাহিৰৰ পৰা আনিম বুলি ভাবিছে বা পাহৰি আহে তো ইয়াতে আপোনালোকে পাই যাব এইখিনি বস্তু তো তেনেকৈ আমি অকণমান দেৰি ৰৈ কিনে আকৌ ইয়াৰ পৰা ওলাই গ'লোঁ অকণমান আছে এখন স্কুল জালুক পাহাম প্ৰাথমিক বিদ্যালয় গৈ থাকোঁতে আপোনালোকে ৰাস্তাৰ কাষতে এইখিনি এটা ধুনীয়া প্লেচ এটা পাব আপুনি ইয়াতো বঢ়িয়াকৈ চিল কৰি আছে বহুত মানুহে মজা লাগিছে চাওকচোন এইটো এটা স্পট হয় এইবিলাক মানুহ পুৰা এনজয় কৰি আছে ৰাস্তাৰ একেবাৰে কিনাৰতে জীৱন জীয়াইছে একদম পথাৰত শুই দিছে যে অলপ সময় ইয়াতে ৰৈ কিনে ওলাই দিলোঁ আৰু ইয়াৰ পৰা আহি শেষৰ ফালে অকণমান ঢাল খোৱা ৰাস্তা আছে এইখিনি অকণমান ৰিস্কি হয় গাড়ী আনক বা আপুনি বাইকে আনক
হয়তো কিবা কনষ্ট্ৰাকশ্যন চলি আছে বা ৰাস্তাটো হয়তো বনাব চাগে কিন্তু ইয়াতে মানে তেখেতলোকে কোৱা মতে বহুত বাইক উঠাওঁতে নমাওঁতে অকণমান ইফাল সিফাল হৈ যায় আৰু কিছুমান বাইক বাগৰিও যায় চ' সেইটো কাৰণে অকণমান সাৱধানে নমাব যিমান পাৰে এয়া দেখিছে নহয় বাইক ঠেলি ঠেলি আনিছে তো কিবা বুদ্ধি কৰি নমাব বাট ছেফলি এয়া আমি লগ পাইছিলোঁ এইকেইজনক আধা ৰাস্তাতে তো আমাৰ লগত চিনাকি হৈ গ'ল লাহে লাহে আহি আছে আহিব পৰা নাই দেখিছেনে এইখিনি বিৰাট দিগদাৰ হৈ আহিবলৈ ঠেলিব লাগিব আমি কিজনীয়ে বিৰাট ধুনীয়া ধুনীয়া ঘৰ ইয়াতে তেখেতলোকে 20 টকাকৈ লয় পাৰ্কিং চাৰ্জ হিচাপত লয় তো 20 টকাকৈ আপোনালোকেও দিব লাগিব পাৰ বাইক বা গাড়ী হ'লে হয়তো বেলেগ হৈ চাগে গাড়ীটো সোধা নহ'ল বেলেগ বেলেগ আৰু তো ফাইনেলি আহি পালোহি গড়ভাঙা এইখিনি পাৰ্কিং প্লেচ হয় আৰু এখেতলোকক লগ পালোঁ আমি আধা ৰাস্তাতে একচুৱেলি বাকীখিনি গম পাইছে চাগে আহিব দিয়া নাছিলে তো তেনেকৈ বেলেগ ৰাস্তা বিচাৰি থাকোঁতে এওঁলোককো লগ পালোঁ তো তোমাৰ নামটো মোৰ নাম ৰাহুল ৰাহুল ন অ'কে তো তেখেতো আজি দেওবাৰ বুলি আহিছে ইয়াতে অকণমান ফূৰ্তি কৰোঁ বুলি কিন্তু সেই মাজত সেইখিনিৰ কাৰণে অকণমান অসুবিধা হ'ল সেইটো ৰাস্তা দি আহিব নিদিলে কাৰণে কেনেকুৱা লাগিছে কোৱা হে মজা লাগিছে অ'কে চ' আপোনালোকে দেখিছেই প্লেচটো মানুহ ভৰ্তি আজি ছানডে কাৰণে চ' যাওঁ ভিতৰত কেনেকুৱা কি দেখা পাওঁ মূৰত আহি পাইছোঁ বহুত কষ্ট 20 কিলোমিটাৰৰ ৰাস্তা তাতে আমাক 40 কিলোমিটাৰ ঘূৰাব লগা হৈছে ডাবল হৈ গ'ল পুৰা ডাবল মানে উপায় নাই কিন্তু আমি যামেই কৰিম বুলি কওঁ কৰিমেই চাকচেছ হ'বই সেইটোৱে দিয়ক ঠিক আছে আগৰখিনি দেখাই আছোঁ চব খুলি খালি ল'লোঁ এতিয়া অকণমান নেচাৰৰ মাজত থাকিম আৰু এতিয়া দেখিছে এণ্ট্ৰি মানুহৰ বহুত ভিৰ আৰু সকলোৱে এনজয় কৰি আছে দেখিছে ঝুলনা জ্বলি আছে এইবিলাক খাবৰ কাৰণে কিবা কিবি যোগাৰো আছে ইয়াতে পানীটো আপুনি ফ্ৰিজৰ হয়তো নাপাব ফ্ৰিজৰ পানী পায় নেকি বাইদেউ ফ্ৰিজৰ পানী ঠাণ্ডা ঠাণ্ডা নহ'ব কম অঁ আনোতে আনোতে গৰম এইটো ঘৰ দেখিছেনে ধুনীয়া যি দেখিছোঁ আজি জেগা পোৱা মুস্কিল আছে চবে জোতা চেণ্ডেল খুলি চবে এনজয় কৰি আছে কৰি আছে এই দাদাসকলে অকণমান গাৰ্ডো দিয়ে এনেকুৱা জেগাবিলাকত অকণমান গাৰ্ডৰ প্ৰয়োজন নহ'লে বহুতো উদ্ভণ্ডালি কৰা ল'ৰা থাকেতো উৎপাত কৰিলে মানে দৰকাৰো হয় গাৰ্ডটো আমাৰ দাদাসকলে বহুত কষ্ট কৰি ইয়াতে চাই থাকে সকলোকে তো আহিব পাৰে আপোনালোকে ইয়ালৈ একদম এফালৰ পৰা আপোনালোকে এনেকৈ কৰি এইখিনি লাষ্টৰলৈকে আছে তললৈকে আছে আৰু এইবিলাক জেগাত খানাও খোৱা যায় পিকনিকৰ কাৰণে হা এইখিনিয়ে গড়ভাঙাৰ জেগা গুৱাহাটীৰ মাজমজিয়াতে এনেকুৱা অকণমান জেগা আছে বুলি আমি হয়তো বহুতে গম নাপাওঁ চ' গোটেই চাইডে চাইডে জংঘল গ্ৰীণি পূৰা
অলপমান পানীত নামো সেইফালে বোলা এইখিনি কিমান নহয় এয়া আহি পালোঁ পানীত নামিছোঁ আৰু টাইম বোলে পানীত নামে পূৰা পানীত গুচি আছোঁ পানীত নামিছে টাইম পূৰা আছে থকা নহয় আহিলে হ'ব পাৰে কেনেকুৱা লাগিছে চাৰিওফালে নেচাৰে নেচাৰ ভাল লাগিছে পানীত বেলেগ ফালে যাওঁ এবাৰ দুটামান ফটো উঠাম ঝুলনা জ্বলিবা নি ঝুলনা জ্বলিবা হা দেখিছে পুৰা এনজয় কৰি আছে মানুহবিলাকে এই পানীত কিন্তু গা ধোৱাৰ পিছত ভালকে গা ধুবই লাগিব দেই এবাৰ কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব পানীখিনি অকণমান ৰঙচুৱা হয় যদিও তাতে মানে ইমান এটা বেয়া গোন্ধ বা তেনেকুৱা ধৰণৰ বেয়া একো দেখা পোৱা নাই বা আমি ফিল কৰা নাছিলোঁ ভালকৈ গাটো ধুই ল'লে হ'ল আৰু পানীৰ পৰা উঠিলোঁ অকণমান ইয়াতে ৰেষ্ট লওঁ বোলো তাকে এইবিলাক বুট চুটো পোৱা যায় বুট পকৰি ইয়াকে বহি বহি খাই আছোঁ এইবিলাক ঘৰবিলাক দেখিছে নহয় ইয়াতে পিকনিকো খাব পাৰি মানে পিকনিকৰ কাৰণে যদি মানুহ আহে আৰু এই তাতে দেখিছে চাগে এইখিনি এইবিলাক বনাই আছে সকলোৱে খোৱা বস্তু বাহানি যদি লৈ আহে যোগাৰ লৈ আহে বা খৰিত যদি বনাব বিচাৰে তেনেহ'লে তাতো বনাই খাব পাৰি আৰু এইফালে এইটো এটা ভাল ব্যৱস্থা কৰিছে চেঞ্জিং ৰুম ইয়াতে যিহেতু দেখিছে গোটেই গছ গছনি আছে বা তেনেকুৱা ধৰণৰ ছেফ জেগা নাই তথাপিতো সেইটো বনাই দিছে ইয়াৰ ৰাইজে হ'ব কমিটি আছে নাই নাজানো ইয়াত 2-এজন মানুহ আছেতো এটা পাৰ্কিং চাৰ্জো লোৱা হৈছে তো তেখেতলোকে চাগে এইখিনি ব্যৱস্থা কৰি দিছে চ' এয়া আছিলে গড়ভাঙা আৰু দেখাই আছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছত জনাওকচোন জেগাটো চবফালে হাৰি ভাৰি হাৰিয়ালি তো অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত এইটো দেখিছে চাংঘৰ নিচিনা আমি বৰ্তমান বাৰু মাটিতকৈ ওপৰতে আছোঁ চ' ক'ব পাৰি এক প্ৰকাৰৰ চাংঘৰ বুলি চ' আমাৰ এই বন্ধুৱে হ'ল আৰু এতিয়া যিহেতু আধা ৰাস্তাত লগ পালোঁ গোটেইখিনি চিনাকি হ'লোঁ অলপ চলপ তো গড়ভাঙা এইখিনিত আহিলোঁ ইহঁতিও আহি আছিলে মাজতে অকণমান প্ৰব্লেম আহিছিলে যদিও আমি গোটেই ৰাইডটো ছাকচেছ কৰিলোঁ আৰু কেনেকুৱা লাগিলে একদম বঢ়িয়া মানে জেগাটো আপোনালোকে এক্সপ্ল'ৰ কৰিব আহি বহুত ভাল লাগিছে বহুত মানে মজাৰ জেগা মানে একচুৱেলি কি গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজত গুৱাহাটীৰ হিচাপত আৰু গুৱাহাটীৰ আপোনাৰ এৰিয়াৰ হিচাপত এইটো জেগা বেষ্ট আপোনালোকৰ পিকনিক স্পটৰ কাৰণে ধৰি লওক ইয়াতে আহিলে আপোনাৰ ৰেষ্ট কৰাৰ হওক টাইম স্পেণ্ড কৰিলে অকণমান কৰাৰ হওক ভাল টাইম স্পেণ্ড কৰিব পাৰিব বঢ়িয়া জেগা আপোনালোকে আহিব নিশ্চয় এবাৰ এক্সপ্ল'ৰ কৰি যাব আহি আপোনালোকে মজা গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজত আমি
গোটেইখিনি যান্ত্ৰিকতাৰ মাজতে থাকোঁ কাৰোবাৰ অফিচ এয়া জাম এয়া কিবা মানে গৰম তো এই জেগাখিনি অকণমান নেচাৰেল হয় যিমানে নহওক আৰু গুৱাহাটীৰ সু মাজতে আছে আমি যদি ক'বলৈ যাওঁ সু মাজতে আছে চ' ইয়াতে আহি পেলাই আপোনালোকে অকণমান ৰিলেক্সেশ্যন এটা ফিল কৰিব পাৰে আপোনাৰ লগৰ ফেমিলি বা বন্ধু বান্ধৱ তেনেকৈ লগত লৈ আহিব পাৰে আৰু নেক্সট আপোনালোকে দেখিলে অকণমান দেখাই দিছোঁ চাই লওক এয়া সকলোৱে এনজয় কৰি আছে দেখিছে পানীখিনি অকণমান হয়তো আপোনালোকৰ দেখাত বেয়া লাগিছে কিন্তু ইয়াতে আহি পাই মেলি আপোনালোকে এইটো বস্তু আৰু ইগন'ৰ কৰিব এই দেখিছে নহয় তেখেতক পুৰা গৰমৰ মাজত এই হেভি গৰমৰ মাজত অকণমান পানীত চিল কৰি আছে আৰু অসংখ্য মানুহ আহিছে আজি যিহেতু ৰবিবাৰ হয় দেওবাৰ সেইকাৰণে মানুহৰ সংখ্যাটো অকণমান বেছি হয় চ' মই প্ৰিফাৰ কৰোঁ আপোনালোকে যদি নৰ্মেল ডে'ত আহে নৰ্মেল ডে'জৰ ভিতৰত আহে উইকেণ্ড বুলি নহয় আৰু নৰ্মেলত যদি আহে তেনেহ'লে অকণমান হয়তো ইয়াতকৈ ভিৰটো কম পাব চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত এয়া দেখিছে চাংঘৰ আৰু বহুতো আছে তেনেকৈ বনাই ৰখা আছে সকলোৱে নিজা নিজাভাৱে এনজয় কৰি আছে সেইটোৱে লাগে আজিকালিৰ দিনত কাৰণ আমি বহুত ব্যস্ততাৰ মাজত থাকোঁ যাবলৈ ওলালোঁ জোতা পিন্ধিছে জোতা চোতা পিন্ধি ল'লোঁ বঢ়িয়া লাগিলে বহুত সময় কটালোঁ প্ৰকৃতিৰ মাজত কাপোৰ তিতিয়ে আছে এইবিলাক বেলেগ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কি কৰি দিব লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব অ'কে থেংক ইউ ছ' মাছ চ' ইয়াতে ভিডিঅ'টো সামৰিছোঁ হয়তো পিছত যদি হৈ যায় কিবা ক্লিপছ ল'ব পাৰোঁ আপোনালোকক দেখাম থেংক ইউ ছ' মাছ এয়া আমি ডাঙৰ পৰীক্ষা পাৰ কৰিব লাগিব এতিয়া এই বানালত ধৰি লোৱা